নমস্কাৰ আজি আহিছোঁ আপোনালোকৰ মাজত এটা বিশেষ ব্যক্তিলৈ যিজন সদায় অসমত চৰ্চিত এই ব্যক্তিজনৰ নাম হৈছে ফাৰুক খান দুপুৰী লোকসভা নিৰ্দলীয় প্ৰাৰ্থী এইও মানুহজন কি বিশেষ কাম কৰিছে কিহৰ কাৰণে দুপুৰী লোকসভাত তেওঁ ইলেকশ্যন খেলি আছে আৰু আজিলৈকে কিমান আপোনালোকে জানে যে গোটেই অসমত ডি ভোটাৰ সংক্ৰান্তীয় যিবিলাক তথ্য তেওঁ সংগ্ৰহ কৰিছে গোটেই অল ইণ্ডিয়া লেভেলত RTI কৰি ডি ভোটাৰ অসমত কিয় হল আৰু তেওঁ বিনা পইচাত ভোটাৰ তালিকাৰ পৰা নোহোৱা কৰিব পৰা যায় এই কথাৰ ওপৰত তেওঁ মানে গোটেই তথ্যখিনি দাঙি ধৰিছে কেইবাবাৰো জেল খাটিছে বিভিন্ন ফালৰ পৰা তেওঁ হাৰাশাস্তি হৈছে গতিকে অসমৰ ভিতৰত সদায় চৰ্চিত এজন ব্যক্তি যিজন মানে আমি ক'ব পাৰোঁ যে যিমানবিলাক MLA মন্ত্ৰী আছে তেওঁলোকৰ কৈ এই ব্যক্তিজনে আচলতে বিশেষ আদৰণীয় কাম কৰিছে আচলতে তেওঁ জাষ্ট মাইক্ৰফোনৰ জৰিয়তে ইলেকশ্যন প্ৰচাৰ চলায় যোৱা ইলেকশ্যন নিৰ্বাচনতো আমি দেখা পাইছোঁ MLA হিচাপে তেওঁ প্ৰতিদ্বন্দ্বী আছিল যদিও কিন্তু সিমান এটা সঁহাৰি পোৱা নাই কাৰণ তেওঁ ইমান ধন বাহুবলৰ জৰিয়তে খৰচ কৰা নাই যাৰ ফলত তেওঁ অহা দিনত তেওঁ ভাবিছে যে অসমৰ হকে মূল সমস্যা আজি সংখ্যালঘু মানুহে হওক যিকোনো সমস্যাৰ ক্ষেত্ৰত মাত মাতি থকা দেখা পাইছোঁ যাৰ ফলত আজি আমাৰ মেদৰীদাৰী অঞ্চলত তেওঁ পদাৰ্পণ কৰিছে সেইকাৰণে আমি ভাবিছোঁ যে তেওঁৰ পৰা সৰু এটা সাক্ষাৎকাৰ আমি সংগ্ৰহ কৰিম গতিকে এতিয়া আমাৰ মূল প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ মই আচলতে আপোনাক ক'ব বিচাৰিছোঁ যে অহা দিনত আপুনি যে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ধুবুৰী লোকসভাত আচলতে আপোনাৰ উদ্দেশ্যটো কি আৰু এই পৰ্যন্ত আপুনি কিমান ডি ভোটাৰৰ সমস্যা সলিউশ্যন কৰিছে আৰু এই ডি ভোটাৰটো আচলতে কি বহু মানুহে বহু ক্ষেত্ৰত জানিব বিচাৰে আমি দেখা পাইছোঁ যে UDF ফৰ মুৰব্বী বদৰুদ্দিন আজমলে এই ডি ভোটাৰলৈ এটা কেছৰ নাটক কৰিছিলে আৰু 10জন MLA চহী কৰি পেলাই সেই ডি ভোটাৰটো দিল্লীত যাই উঠাইও লৈছিলে তেওঁলোকে সুপ্ৰিম কোৰ্টত কেছ নচলালে ইয়াৰ মূল ৰহস্যটো কি এইখিনি ক্ষেত্ৰত আপোনাৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিছোঁ হয় আপোনালোকে যেটো কথা কৈছে ডি ভোটাৰ প্ৰসংগত ফাৰুক খানক বেছিকৈ চিনি পায় মই এইটো ক্ষেত্ৰত মই বহু ধৰণে বহু সক্ৰিয় ইয়াৰ কাৰণটো হ'ল যে মোৰ মা গভৰ্ণমেণ্ট পেঞ্চনাৰ দেউতা শিক্ষক আছিল মোৰ মা ডি ভোটাৰ যেতিয়া ডি ভোটাৰ হ'ল আনফালে আৰু এটা ভুল আমাৰ চকুত ধৰা পৰিল সেইটো হৈছে যে ডি ভোটাৰসকলে যদি যিসকলে উকিল ওচৰত যায় তেওঁলোকে কৰে কি ডি ভোটাৰসকলক আঙুলিৰ চাপ লৈ সেই ডি ভোটাৰজনৰ বিৰুদ্ধে বিদেশী গোচৰ এটা জাপি দি তাৰ পিছত এপ্টিত গৈ ভাৰতীয় স্বীকৃতি পাই সেই স্বীকৃতিৰ কাগজ ডকুমেণ্ট বা অৰ্ডাৰ ইলেকশ্যন অফিচত জমা দি কাৰোবাৰ ডি ভোটাৰ মোচন হয় নাইবা কোনোবাই কেছত পৰাজিত হৈ নিজৰ আত্মপক্ষ সমৰ্থন কৰিব নোৱাৰি হাইকোৰ্টত গৈ ওলমি থাকে এই যিটো ফাণ্ডা ধৰা পৰিল তেতিয়া কৈছে যে ডি ভোটাৰটো আচলতে মোৰ মাক অপৰাধী কিয় বনাম যে মোৰ মাৰ নামত ডি ভোট কোনে লগাইছে এই বুলি এটা ইনকুৱাৰী তোলো ইনকুৱাৰীত চালোঁ যে ডি ভোটাৰৰ কোনো ৰেকৰ্ড দিব নোৱাৰে শেষত RTIৰ জৰিয়তে এটা আবেদন কৰিলোঁ দিল্লীত তেওঁলোকে আবেদন ফৰৱাৰ্ডিং কৰিলে ডিছপুৰৰ পৰা আহিল ডিচিৰ পৰা ইলেকশ্যন অফিচ চাৰ্কল অফিচ আৰু চাৰ্কল অফিচৰ পৰা যিটো ফাইনেল ৰিপৰ্ট আহিল তাত দেখা গ'ল আমি প্ৰশ্ন কৰিছোঁ যে কোনে ডি লগাইছে কাৰ ৰিপৰ্টত ভোটাৰ তালিকাত ডি সন্নিৱিষ্ট হৈছে কি আইনৰ দ্বাৰা ডি সন্নিৱিষ্ট কৰা হৈছে এই সম্পৰ্কত ক'লে যে আমাৰ হাতত কোনো তথ্য নাই যেতিয়া তথ্য নাই বুলি ক'লে তেতিয়া আৰু গাঁৱৰ মানুহ বা বিভিন্ন ঠাইৰ লোকসকলক জৰিয়তে আকৌ RTI কৰা হ'ল তেওঁলোকৰ নামত তেওঁলোকৰ একেই আমি উত্তৰটো পালোঁ এনেকৈ প্ৰায় 40জন লোকৰ RTIৰ জৰিয়তে একেই উত্তৰ পালোঁ যে ডি ভোটৰ কোনো ৰেকৰ্ড নাই এনেই ডি ভোট লগাইছে এই লৈ আমি সুপ্ৰিম কোৰ্টত গ'লোঁ সুপ্ৰিম কোৰ্ট যোৱাৰ পিছতেই যোৱা 3 বছৰ ডি ভোট যে এটা ভুৱা এইটো প্ৰমাণিত হৈ গ'ল কোৰ্টত বিষয়টো ল'লে গ্ৰহণ কৰিলে কেছটো আমাৰ কেছটো গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰাটোৱেই আমাৰ বাবে বিৰাট এটা সাফল্য হিচাপত আহিল যে এই ধৰণৰ গোচৰ কোনেও কৰা নাছিল আমি গৈ গোচৰটো চলালোঁ পঞ্জীয়ন হ'ল নোটিছ আহিল গভৰ্ণমেণ্টৰ কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা ডি ভোটৰ সম্পৰ্কত কোনো ধৰণৰ ষ্টেপ ল'ব পৰা নাই কোনো ধৰণৰ বক্তব্য দিব পৰা নাই যে কিয় ডি ভোট লগাইছে কোনো ৰেকৰ্ড দিব পৰা নাই ইলেকশ্যন কমিশ্যনে ফাইনেল ৰিপৰ্ট দিছে ফাইনেল ৰিপৰ্টত ক'লে যে চাৰ্কল অফিচাৰে ডি ভোট লগাইছে তেওঁলোকে ৰিপৰ্ট কৰিছে বিদেশী বুলি আৰু চাৰ্কল অফিচাৰক যে কোনোবাই অৰ্ডাৰ কৰিছে সেই অৰ্ডাৰ কপিটো নাই এনেকৈ বৰ্তমান এটা ফাণ্ডা চলি আছে ইয়াৰ মাজতে কিছুমান মানুহৰ ডি ভোটটো অট'মেটিকলি নোহোৱা হৈ গ'ল কেনেকৈ নোহোৱা হ'ল যে 8 নম্বৰ ফৰ্মত তেওঁলোকে কাৰেকশ্যন ফৰ্ম জমা দিলে সেই সময়ত কাৰেকশ্যন ফৰ্ম জমা হৈছিল জমা দিয়াৰ পিছত যে ফাইনেল লিষ্টটো আহিল তেতিয়া 2জনৰ ডি ভোট উঠি গ'ল এই যিটো এটা ডি ভোটাৰ তেওঁৰ ডকুমেণ্ট পৰীক্ষা কৰাৰ মূল কৰ্তৃত্ব হৈছে BLO জনৰ
বিএলঅ'জনে যিটো কাম কৰিব পাৰে সেই কামটো বিএলঅ'ৰ ওচৰত নিদি বিএলঅ'ক মৌখিকভাৱে কৈ দিয়ে যে ডি ভোটাৰসকলক কোনো কাম কৰিব নালাগে, এই বুলি মৌখিক এটা নিৰ্দেশ দি থয়। সেই নিৰ্দেশকেই তেওঁলোকে মৌখিকভাৱে পালন কৰে। আৰু আগতে যে ডি লগাইছিল সেইটো মৌখিক নিৰ্দেশত, ডি ভোট লগাওঁতে কোনো অৰ্ডাৰ নাছিল, কোনো জাজমেণ্ট লগাই যে মোৰ মা ডি ভোটাৰ কেনেকৈ হ'ল, কোনো কোৰ্টৰ অৰ্ডাৰ নাই। কিন্তু ডি ভোট উঠাওঁতে কোৰ্টৰ অৰ্ডাৰ কিয় লাগে? যিটো মোৰ মাৰ ডকুমেণ্ট বা মোৰ মা ভাৰতীয় না বিদেশী এই কথাটোতো মোৰ গাঁওবুঢ়াই জানিব পাৰে, মোৰ বিএলঅ'জনেই গম পাব পাৰে মোৰ মাৰ বংশৰ পৰিচয়। NRCৰ মাজেৰে সমাধান হ'ব পাৰিলে হয়, কিন্তু NRCটো হোল্ড কৰি ৰাখিলে, NRCটো নহ'লেই। এতিয়া তাৰ পিছত ফাইনেল যিটো ডি ভোটাৰ শেষ হোৱাৰ যিটো প্ৰক্ৰিয়া, এটা এটা ভেকুৱানৰ মাজেৰে বিগত 26টা বছৰে চলাই গ'ল। আৰু এই ভেকুৱানৰ বন্ধ কৰাৰ কাৰণে যেতিয়া মই ওলাই আহিলোঁ, তথ্যভিত্তিক যেতিয়া আগবাঢ়ি গ'লোঁ, তেতিয়া মোৰ নামত এটা গোচৰ হ'ল। কমপ্লেইন কৰিলে কোনোবাই তেওঁলোকৰ স্বাৰ্থ আঘাত হৈছিল, কেছ হৈ মই জেলত যাব লগা হ'ল। আৰু ৰেকৰ্ড সুপ্ৰিম কোৰ্টৰ উকিল আহিল মোৰ হৈ বৰপেটা কোৰ্টত। তেতিয়া মই বেইল পালোঁ, বৰ্তমান মই বেইলত আছোঁ। কিন্তু মোৰ যিটো অপৰাধ, মই কি অপৰাধ কৰিলোঁ, সেই অপৰাধত যদি চাৰ্জশ্বিট দিব লাগে, প্ৰায় 1.5 বছৰ হৈ গ'ল, এতিয়ালৈকে চাৰ্জশ্বিট দিয়া নাই। তেনেহ'লে এটা ভগৱানৰ মাজত চলি খেল। এতিয়া যিটো কৈছে যে আপুনি যিটো আৰু এটা প্ৰশ্ন কৰিছে যে EDF-ৰ 16জন বিধায়কে গোচৰ প্ৰত্যাহাৰ কৰিছে, এইটো সুপ্ৰিম কোৰ্টত নহয়, হাইকোৰ্টত, গুৱাহাটী হাইকোৰ্টত ৰাজহুৱা স্বাৰ্থজনিত আবেদন PIL, পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। এই PIL-ত স্বাক্ষৰকাৰী আছিল 16জন বিধায়ক, যি AIDF যি মূল যিটো জন্মৰ যিটো কাৰণ তেওঁলোকে ব্যাখ্যা কৰিব বিচাৰে যে ডি ভোটেৰ জ্বালাই ভোট দিব তালাই, এই এটা আৱাজ যিটো উঠি আহিল আৰু ভোট ৰাইজে দিলে, তেওঁলোকৰ 16জন বিধায়কে এটা গোচৰ ৰুজু কৰিলে। গোচৰ যেতিয়া ফাৰ্ষ্ট যেতিয়া নোটিছ জাৰি কৰিলে চৰকাৰলৈকে, তেতিয়া গোচৰটো তেওঁলোকে প্ৰত্যাহাৰ কৰিলে। শেষত পহুকানে শুনো যে ডি ভোট উঠি গ'লে আমি ৰাজনীতি কৰিম কিয় লৈ, তাৰ কাৰণে ডি ভোটৰ কেছতো তেওঁলোকে প্ৰত্যাহাৰ কৰিলে। আৰু তেওঁলোকক কোনেও এইটো যে কিয় প্ৰত্যাহাৰ কৰিলে, এই ক্ষেত্ৰত কোনেও সকলোৱে নিমাত, একেবাৰে বদৰুদ্দিন আজমলৰ পৰা আদি কৰি তেওঁৰ নিৰ্দেশত কামটো হৈছে। কিন্তু আবেদনকাৰী বদৰুদ্দিন আজমল নাছিল, কিন্তু তেওঁৰ নিৰ্দেশত প্ৰত্যাহাৰ হ'ল। আবেদনকাৰী আছিল 16জন বিধায়ক, বদৰুদ্দিন আজমল নাছিল। কিন্তু তেওঁৰ এক ডাইৰেক্ট অৰ্ডাৰ যে মই গোচৰ তুলিম, মোৰ দল, মই গোচৰ তুলিছোঁ, মই উঠাই ল'ম। এই ধৰণৰ এটা তেওঁৰ যিটো দাম্ভিকতাৰ সমস্যাটো জীয়াই ৰখাৰ কাৰণে তেওঁৰ যিটো পাৱাৰটো যেন এনেভাৱে কৰিলে, সেই সময়ত কিছুমান বিধায়কে আপত্তি কৰিছিল। তেতিয়া তেওঁ মানা কৰিছে, এই তোমাৰ দলটো তোমাৰ নহয়, AIDF মোৰ দল। তেনেহ'লে আমি চিধাকৈ বুজি পাওঁ যে AIDF হৈছে বদৰুদ্দিন আজমলৰ দল, আৰু বদৰুদ্দিন আজমলে এটা ডিক্টেটৰ চলাই এই গোচৰটো প্ৰত্যাহাৰ কৰিলে। কাৰ কাৰণে? তেওঁৰ নিজস্ব স্বাৰ্থৰ কাৰণে। সমস্যাটো থাকক আৰু এই সমস্যাক লৈ মানে ভোট দিব। এই ভোট বেংক, এটা ভয়ৰ মাজেৰে ভোট বেংকক সুৰক্ষিত কৰা, এইটো AIDF দলৰ 16জন বিধায়কে বা বদৰুদ্দিন আজমলে এইটো ৰাখি গ'ল। বাকী যিসকল অন্যান্য দল, অন্যান্য দল কি কৰিলে? ডি ভোটাৰ লগাইছে মৌখিক নিৰ্দেশত। প্ৰফুল্ল মহন্ত সেই সময়ত মুখ্যমন্ত্ৰী, যি প্ৰফুল্ল মহন্ত আন্দোলন কৰিলে বহুত বিদেশী আছে বুলি, সেই প্ৰফুল্ল মহন্ত যেতিয়া ক্ষমতাত বহিল, তেতিয়া কিন্তু বিদেশী বিচাৰি নাপালে, তেওঁ মৌখিক নিৰ্দেশত ডি ভোট লগালে। আকৌ কংগ্ৰেছ চৰকাৰৰ মৌখিক নিৰ্দেশত কেছ হ'ল, বহু লাখ মানুহৰ কেছ হ'ল। ডি ভোটাৰ নাই, নোটিছ আহে, ডি ভোটাৰ নাই, এপ্টি কেছ। এই দৌৰি বহু মানুহ সৰ্বশ্ৰান্ত, লাখ লাখ লোক। এইটো কংগ্ৰেছ চৰকাৰৰ লেতেৰা ৰাজনীতি। ঠিক তেনেকৈ অন্যান্য দলবিলাকে সুবিধা লৈছে। আৰু যাৰ কাৰণে মই আপুনি প্ৰশ্ন কৰি, মই নিৰ্দলীয়, মই কিয় নিৰ্দলীয় হ'ব লগা হ'ল? যে কোনো দলে এই সমস্যাটো ইমান জটিল সমস্যা, এই সমস্যাটো আপুনি হয়তো জটিল নাভাবে, কাৰণ আপোনাৰ পৰিয়ালত এই সমস্যাটো নাই। মই দেখা পাই আছোঁ মোৰ পৰিয়ালৰ সমস্যা, মোৰ বংশৰ সমস্যা দেখা পাই আছোঁ, যে এটা জটিল সমস্যা। গতিকে এই ইমান ডাঙৰ জটিল সমস্যা কোনো ৰাজনৈতিক দলে এই ক্ষেত্ৰত হস্তক্ষেপ নকৰে বা একো কাম নকৰে। সেই সময়ত মই নিৰ্দলীয় বিধায়ক হিচাপে আহিছোঁ। মই বক্তব্য মোৰ দীঘলীয়া হৈছে, মই তথাপিতো আচ্ছা, এই পৰ্যন্ত ৰাইট টু ইনফৰমেশ্যন এক্টৰ জৰিয়তে আপুনি যিমান মানুহৰ তথ্য ওলাইছে, তাৰ ভিতৰত কিমানজনৰ ডি ভোটাৰ এতিয়ালৈকে তেওঁলোকে মুক্তি পাবলৈ সক্ষম হৈছে এই ডি ভোটাৰৰ পৰা? আৰু এটা কথা হৈছে যে আপুনি যে এনেকুৱাকৈ হেল্প কৰিছে, তেওঁলোকৰ পৰা কোনো ধৰণৰ কোনো ডনেশ্যন বা পইচা পাতি লৈছে নেকি? আৰু তেওঁলোকে কেনেকুৱা ব্লেমৰ সন্মুখীন হ'বলগীয়া হৈছে, যাৰ ফলত এই ডি ভোটাৰৰ সমস্যা লৈ হাজাৰ হাজাৰ পৰিয়াল ডিটেনশ্যন কেম্পত থাকিবলগীয়া হৈছে। আৰু এই ডিটেনশ্যন কেম্পত থাকিবলগীয়া নহয়, তেওঁলোকৰ সতি সন্তান নোহোৱাকৈ তেওঁ ডিটেনশ্যন কেম্পতে তেওঁৰ জীৱনটো পাৰ কৰিবলগীয়া হৈছে। আমি টিভিত দেখা পাইছোঁ, বিভিন্ন প্ৰেক্টিকেলত দেখা পাইছোঁ। গতিকে এই পৰ্যন্ত আপুনি কিমানজন মানুহক এই ক্ষেত্ৰত সহায় কৰিব পাৰিছে? হয়, যিটো প্ৰশ্ন কৰিছে যে আমি 40জনৰ RTI ৰিপৰ্ট ওলাইছিলোঁ, তাৰে 26জন আমি বাছনি কৰিলোঁ সুপ্ৰিম কোৰ্টত যোৱাৰ কাৰণে।
26 জনক আমি সুপ্ৰিম কোৰ্টত লৈ গ'লোঁ তাৰে এজনৰ ডি ভোটটো মুক্ত হৈছে 26 জনৰ এজন বাকী অন্যান্য কেছ নোহোৱা কোনো কেছ নাই কিছুমানৰ ঘৰত থাকিয়েই গুচি গৈছে খুব কম সংখ্যক আৰু এইখিনি কাম কৰোঁতে আমি যিটো ডনেশ্যনৰ কথা কৈছে পইচা পাতিৰ কথা কৈছে আমি ৰাইজক কৈছিলোঁ এটা মই ডি ভোটাৰৰ কাৰ্ড দিছিলোঁ গম পাই আপুনি হয়তো আপোনালোকে ৰাইজে গম পায় কাৰ্ড দিছিলোঁ সেইটো আছিল আমি অপেনলি কৈছিলোঁ কাৰ্ড দিছিলোঁ কাৰণ ইপিক নাম্বাৰ ইপিক হৈছে ইলেক্টৰ্ছ ফটো আইডেণ্টিটি কাৰ্ড ভোটাৰ তালিকাত ইপিক নাম্বাৰ আপোনাৰো আছে মোৰো আছে যিসকলৰ ডি ভোটাৰ তেওঁলোকৰো আছে সেই ইপিক নাম্বাৰৰ জৰিয়তে সোমনাথ প্ৰিণ্ট পৰ্টেল .live-ৰ পৰা ভোটাৰ কাৰ্ড ডাউনলোড কৰি দিছিল আৰু সেই সময়ত ভোটাৰ কাৰ্ড ডাউনলোড কৰোঁতে মইতো কম্পিউটাৰ নাজানো যিসকলে কৰিছিল তেওঁলোকে মোৰ পৰা 150 টকা লৈছিল আৰু সেই কথা মই ৰাইজক কৈছিলোঁ আপোনাৰ খৰচ আছে 150 টকা মানে আপোনাৰ কাৰ্ডটো পোৱাৰ কাৰণে খৰচ আছে 150 টকা আপুনি যি দিয়ে কোনোবাই 150 দিছে কোনোবাই 100 দিছে কোনোবাই 50 টকা দিছে কোনোবাই মেক্সিমাম আমি 500 টকাৰ লিমিটটো লৈছোঁ কিন্তু এইখিনি আমি লৈছোঁ এজ এ মেনেজমেণ্টৰ কাৰণে পইচা খৰচটো হৈছে আমাৰ আমি জাষ্ট এই খৰচ টকাৰে আমাৰ গোচৰটো চলি আছে সুপ্ৰিম কোৰ্টত আৰু অলপ কাম কাজো চলি আছে অফিচিয়েল বা অন্যান্য CM অফিচৰকো আমি দৰখাস্ত দিছোঁ তেওঁলোকৰ ফালৰ পৰা ৰেকৰ্ড দিছে আমাৰ যিটো এক্টিভিটি আমাৰ যিটো এইটো সমস্যা সমাধানৰ যিটো এক্টিভিটিৰ কাৰণে ডনেশ্যন আকাৰে যোনে যি দিছে 10 টকা 20 টকা 50 টকা 100 টকা 500 টকা সেইখিনি আমি লৈছোঁ বাকী কিন্তু ৰাইজে আমাক এই ক্ষেত্ৰত বেয়া পোৱা নাই লাখ লাখ টকাটো আমি বুজি পাইছোঁ যে ৰাইজৰ অলপ বৰঙণিৰ জৰিয়তে আপুনি সুপ্ৰিম কোৰ্টত কেছ চলাবলৈ সক্ষম হৈছে আজি যে ৰাইজে ওতপ্ৰোত যিখিনি অলপ পৰিমাণে হ'লেও সহায় কৰিছে যাৰ ফলত আপুনি সুপ্ৰিম কোৰ্টত কেছ চলাবলৈ সক্ষম হৈছে আজি ডি ভোটাৰৰ প্ৰসংগটো এতিয়া এৰিলোঁ আপুনি ধুবুৰী লোকসভাত ইলেকশ্যন খেলিব বিচাৰিছে আপোনাৰ এগেইনষ্টত কংগ্ৰেছৰ হাই প্ৰফাইল নেতা ৰকিবুল হুছেইন বদৰুদ্দিন UDF-ৰ চিফ যাক বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ আপোনাৰ এগেইনষ্টত খেলিব আপুনি এই ক্ষেত্ৰত কিমান দূৰ আশাবাদী হয় বদৰুদ্দিন আজমলৰ বহু টকা আছে আপোনালোকে গম পায় যে মুখ্যমন্ত্ৰীকো কিনিব পাৰে এই ধৰণৰ এটা বক্তব্য দিছিল মিডিয়াত পাইছোঁ তেওঁৰ টকাৰ লগত প্ৰতিযোগিতাত নামিব পৰাকৈ কংগ্ৰেছৰ যোগ্য প্ৰাৰ্থী হ'ল ৰকিবুল হুছেইন কাৰণ সেইটোহে যোগ্য বাকী ৰকিবুল হুছেইন বৰ্তমান বিধায়ক তেওঁ মন্ত্ৰী আছিল তেওঁ বৰ্তমান বিধায়ক এই ক্ষেত্ৰতো কি কামৰ যোগ্য সেইটো কিন্তু আমি চৰ্চা নাহে আমি দেখা নাপাওঁ তো যোগ্যতাৰ মাপকাঠি হ'ল যে বদৰুদ্দিন আজমলৰ টকা আছে গতিকে সেই ধৰণৰ এটা প্ৰতিযোগিতা কৰিব পৰা এজন ক্ষমতা থকা এজন হাই প্ৰফাইল কংগ্ৰেছৰ লিডাৰ ৰকিবুল হুছেইন তেওঁক প্ৰক্ষেপ কৰিলে প্ৰাৰ্থী পাই সেই তাৰ মাজত মোৰ ফাৰুক খানৰ ঠাইটুকুৰ মোৰ এটা মেগাফোন যাৰ দাম হৈছে 1500 টকা এনেকৈ লগাওঁ মানুহক কৈ ফুৰো বজাৰত আৰু যিটো মানুহৰ ওচৰত বাৰ্তা দিয়াৰ যিটো মাধ্যম মানুহক মাতি আনিলে টকা খৰচ হ'ব যেনে যোৱা পৰহি ৰাজনাথ সিং আহিছিল বৰপেটাত বহু গাড়ী একেবাৰে এটা সময়ততো মই ইমান জামত ফাঁচি গৈছোঁ আধা ঘণ্টা মই লৰিব পৰা নাছিলোঁ এটাই ৰৈ থাকিব লগা হৈছে এই যে হাই প্ৰফাইল কেম্পেইন আৰু তাৰ বিপৰীতে মই কি আছোঁ যে বজাৰত মানুহ আহেই দুইফালে মানুহ মানে বিক্ৰেতাই দোকান মেলি তেওঁলোকে ব্যৱসায় চলায় মই মাজেৰে গলিত খোজকাঢ়ি যাওঁ গৈ কওঁ যে মই ভাই প্ৰাৰ্থী লোকসভাত এনেকৈ বজাৰ ইফালে বহুৰী বজাৰ কলগাছিয়া ছয়সীমানা তাৰপিছত এই বজাৰৰ মাজেৰে কেৱল এটা মাইক সৰু এটা স্পীকাৰ সেইটো লৈ ইয়াৰ মাজতে এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি জনসাধাৰণক মেছেজ দিছে যে এটা মাইক্ৰফোন আৰু ইলেকশ্যন খেলোঁতে মাত্ৰ 25,000 টকা লাগে বিভিন্ন নিউজ চেনেলত আমি দেখা পাইছোঁ এই ক্ষেত্ৰত আপুনি এই এটা মাইক্ৰফোন আৰু 25,000 টকা গভৰ্ণমেণ্ট বাইণ্ডিং দিয়াৰ পিছত আপুনি যে ইলেকশ্যন খেলিব আপুনি কিমান দূৰ আশাবাদী এতিয়া ৰাইজৰ ওচৰত এৰি দিছোঁ কাৰণ মোৰ ভোটটো মই দিব পাৰিম কাৰণ ময়ো ধুবুৰী সমষ্টিৰ ভোটাৰ যদিও মই চহৰৰ বৰপেটা একেবাৰে গাঁতি লাগি থকা বৰপেটা চহৰৰ বাসিন্দা বুলি ক'ব পাৰিম কিন্তু মই ভোটাৰ ধুবুৰীৰ মোৰ ভোটটো মই দিব পাৰিম যিটো আজমল চাবে নোৱাৰে যিটো ৰকিবলৈ নোৱাৰে তেওঁৰ ভোট দিব নোৱাৰে নিজৰ ভোটটো মই মোৰ ভোটটো দিব পাৰিম তাৰপিছত কথাষাৰ আমি ৰাইজক কৈছোঁ ৰাইজেহে ভোট দিব আচ্ছা সাপোজ ধৰি লওক ৰাইজে ধুবুৰীবাসীৰ ৰাইজে আপোনাক MP বনাই দিলে আপোনাৰ লক্ষ্য কি প্ৰথম টাৰ্গেট হ'ব 1946-ৰ যিটো ফৰৱাৰ্ডছ এক্ট য'ত নেকি বাৰ্ডেন অফ প্ৰুফ এই আইন সেইটো বাৰ্ডেন অফ প্ৰুফ কৰিব নোৱাৰি বৰ্তমান প্ৰায় 5 লাখ লোক বিপদত আছে সেই যিটো আইন ব্ৰিটিছৰ যিটো আইন সেই আইনৰ ধাৰাখন সংশোধন কৰা
আৰু যিখিনি ক্ষমতা যেনেকৈ MPLA ফাণ্ডৰ 25 কোটি টকা পোৱা যায়, যিটো মিছ ইউজ আমি বিভিন্ন MPLA RTIৰ জৰিয়তে বিভিন্ন তথ্যপাতি ধৰা পৰিছোঁ যে মিছ ইউজ হয়, এইখিনি সঠিকভাৱে প্ৰয়োগ কৰা। আৰু ক্ষমতাটো ৰাইজৰ স্বাৰ্থ, কাৰণ ৰাইজৰ ওচৰত আছে ক্ষমতা MP বনোৱা। MPৰ পিছত PM কোনে বনাব এইটো ৰাইজে নিৰ্ধাৰণ কৰিব নোৱাৰে, MP সকলে PM বনাব পাৰিব। গতিকে পৰৱৰ্তী সময়ত PM কাক বনালে ভাল হ'ব, কোনে চৰকাৰক কি কৰিব কৰিলে ভাল হ'ব, এইখিনি ক্ষেত্ৰত পৰৱৰ্তী সময়ত আমি কাম কৰিম। এই কাম কৰোঁতে মই কোনো টেনশ্যন ফ্ৰী থাকিব বিচাৰোঁ। মোৰ টকা খৰচ কৰিলে মোৰ টেনশ্যন থাকিব, কাৰোবাৰ পৰা টকা ল'লে মোৰ টেনশ্যন থাকিব, কাৰোবাৰ ওচৰত বিক্ৰী হ'লে মোৰ টেনশ্যন থাকিব। মই টেনশ্যন ফ্ৰীভাৱে ৰাইজৰ ওচৰত যাব বিচাৰিছোঁ। আচ্ছা, এটা কথা, বিভিন্ন নিউজ চেনেল বা বিভিন্ন ঠাইত এটা কথা দেখা পাইছোঁ, কিন্তু এই প্ৰশ্নটো কোনো চেনেলতো আপোনাক কৰা নাই। আজি আমাৰ এই সৰু সাক্ষাৎকাৰত আপোনাক এটা প্ৰশ্ন কৰিম মই। আচলতে ডিবুটাৰটো এনেই লগাইছে, আপুনি নিজে অভিযোগ কৰিছে, কিন্তু মূল কথাটো হৈছে যে আজি ধৰক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি কিমান মানুহৰ ঘৰ বাৰী নোহোৱা হোৱাৰ ফলত আপোনালোকৰ এই বিভিন্ন ঠাইত থাকিবলগীয়া হৈছে, যাৰ ফলতো কিছু ডিবুটাৰ লগাইছে। তেওঁলোকক ভোটাৰ ভেৰিফিকেশ্যন হৈছে, ভেৰিফিকেশ্যনত হয়তো অনুপস্থিত পাইছে, কাৰণ তেওঁ নদী ভাঙা মানুহ। নদী ভাঙাৰ কোনো ৰেকৰ্ডটো গভৰ্ণমেণ্টে ইছ্যু কৰা নাই আমি জানা মতে। হয়, এই ক্ষেত্ৰত এটা মই আপোনাক কৈছোঁ, মই এটা RTI কৰিছিলোঁ বাঘবৰ চাৰ্কুলত। বাঘবৰ চাৰ্কুলৰ 40জন মণ্ডলে লিখিত ৰিপৰ্ট দিছে যে 2005 চনৰ পৰা 2021 চনলৈকে গৰাখহনীয়াত আক্ৰান্ত কোনো পৰিয়ালৰ ৰেকৰ্ড নাই। এইটো 40জন লাট মণ্ডল ৰিপৰ্ট মোৰ হাতত আছে, সেইখিনি একটা ডাঙৰ ফাইল কৰি থৈ দিছোঁ। পৰৱৰ্তী সময়ত আমি সেইখিনি ইউজ কৰিম। সদ্য জনসাধাৰণ এটা কথা আমি কৈছোঁ যে আচলতে এইটোৰ বিকল্প হৈছে এই যে লাট মণ্ডলবিলাকে যে আপোনালোকৰ ৰিপৰ্ট দিছে, অথচ গৰাখহনীয়াৰ কবলত হাজাৰ হাজাৰ পৰিয়াল তাৰ নিজ ঠাইৰ পৰা নোহোৱা হৈ যাবলগীয়া হৈছে, তাৰপিছতো তেওঁলোকে ৰিপৰ্ট দিয়ে। এইটো এটা চৰকাৰী প্ৰথাত তেওঁলোকে এনেকুৱাকৈ 2 নম্বৰী কৰিছে, যাৰ ফলত আমি কিছু মানুহ ভুক্তভোগী হৈ আছোঁ। কিন্তু ইয়াৰ ফলস্বৰূপে আমি ভাবোঁ যে আচলতে গৰাখহনীয়াত ভুক্তভোগী মানুহৰ গভৰ্ণমেণ্টে এটা চাৰ্টিফিকেট ইছ্যু কৰিব লাগে, যাৰ ফলত যে ছাপ'জ মন্দিয়াৰ মানুহ এজন ডিব্ৰুগড়ত গৈছে, তেওঁৰতো তাত কোনো ৰেকৰ্ড নাই, তাৰ ফলত তেওঁ এইখন ঠাইত এবচেঞ্চ থকাৰ ফলত কিন্তু ডিব্ৰুগড় এনেকুৱাও কিছু কণ্ডিশ্যন হৈছে বুলি আমি ভাবোঁ। বহুত হৈছে কিন্তু গভৰ্ণমেণ্ট ৰেকৰ্ডত তেওঁলোকক নোহোৱা দেখুৱাইছে। আমি ভাবোঁ যে এই ক্ষেত্ৰতো অহা দিনত ৰাজহুৱা স্বাৰ্থজনিত কোনো ব্যক্তিয়ে বা আপোনাৰ জৰিয়তে কেছ কৰি এই ধৰণৰ ভুৱা যিবিলাক ৰেকৰ্ড বনায় তাৰ বিৰুদ্ধে যুঁজ দিব বুলি আমি আশাবাদী। সেই ক্ষেত্ৰত সমল যিখিনি লাগে, এই সমলখিনি মোৰ হাতত মজুত আছে, ৰাখি থৈছোঁ। যে ৰিপৰ্টটো ৰাখি থৈছোঁ, এইখিনিক আমি ইউজ কৰিম। যেনেকৈ RTI ডিবুটাৰ ওপৰত RTI ৰিপৰ্টটো আমি ইউজ কৰিলোঁ, তাৰ ফলত এতিয়া লাখ লাখ মানুহে এটা আশাৰ ৰেঙনি দেখা পাই আছে। হৈছে বহুখিনি আশ্বস্ত হৈছে, মানুহে ছুইচাইড কৰে যদি ডিবুটাৰ কাৰণে, সেইখিনি অন্তত বহু ক্ষেত্ৰত আমাৰ ফাৰুক খানৰ এক্টিভিটিয়ে সেই ক্ষেত্ৰত বহুখিনি সহায় কৰিছে। ঠিক তেনেকৈ আমি নদী গৰাখহনীয়াৰ ক্ষেত্ৰতো আমি কাম কৰিব পাৰিম। আৰু তাৰপিছতো ব্ৰহ্মপুত্ৰ নদী, যিটো ধুবুৰীৰ এটা অন্যতম সমস্যা, নদীৰ ইফালে খান্দিলেও ক্ষতিগ্ৰস্ত, মিঠা পানীৰ ভাণ্ডাৰ, এইটো এটা সম্ভাৱনা। আৰু সমস্যা হৈছে গৰাখহনীয়া। এইখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে পৰৱৰ্তী আমাৰ দেশৰ যিটো প্ৰযুক্তি যিখিনি উন্নত হৈছে, এইখিনিৰ কাৰণে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে সেই প্ৰযুক্তি আমাৰ ঠিকে আছে, আমাৰ আছে। প্ৰয়োজনীয় ধন আমাৰ আছে, অসম চৰকাৰৰ নাই, ভাৰত চৰকাৰৰ আছে। এইখিনিক যদি আমি অলপ মডিফাই কৰিব পাৰোঁ, গৰাখহনীয়াৰ কাৰণে ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ এটা বোৰ্ড আছে, বোৰ্ডে কিন্তু বহু টকা পানীত উটুৱাই দিলে। আৰু ইয়াৰ ফলত আটাইতকৈ বেছি লাভৱান্বিত হ'ল, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ দ্বাৰা আটাইতকৈ বেছি লাভৱান্বিত হৈছে আমাৰ চুবুৰীয়া দেশ বাংলাদেশ। কাৰণ প্ৰতি বছৰে তেওঁলোকে ফ্ৰীতে এটা গাঁও পাই আছে। আমাৰ মাটি ভাঙি যায় শেষত ঠিকনা হয় যে বংগোপসাগৰত পৰে, বংগোপসাগৰত তেওঁলোকে মাটি অট'মেটিক ওপৰত উঠি আহে আৰু ফ্ৰীতেই এটা বৃহৎ গাঁও প্ৰতি বছৰে বাংলাদেশে পাই আছে। আমাৰ লক্ষ্য হ'ব যে ব্ৰহ্মপুত্ৰৰ যিটো বানপানী, আমাৰ প্ৰতিৰোধ বাধা দিয়াৰ ক্ষমতা আমাৰ নাই, কাৰণ বানপানী হ'বই, কিন্তু আমাৰ টাৰ্গেট হৈছে গৰাখহনীয়া প্ৰতিৰোধ কৰা, যিটো কৰাৰ প্ৰয়োজন আৰু এইটো সম্ভৱ। বানপানীক বাধা দিয়াৰ কাৰণে চেষ্টা কৰিছে, যিটো বাধা দিয়া সম্ভৱ নহয়। সম্ভৱ নোহোৱা কামত চৰকাৰী ধন ব্যয় হৈ আছে। এইখিনি যদি বন্ধ কৰিব পাৰোঁ, যিটো সম্ভৱ গৰাখহনীয়া নিয়ন্ত্ৰণ, তাতে যদি প্ৰয়োগ কৰোঁ, তেনেহ'লে অসমৰ অৰ্থনীতিৰ চেহেৰা সলনি হ'ব। অসমৰ মিঠা পানীৰ ভাণ্ডাৰ, যিটো ধুবুৰী লোকসভাৰ যিটো এলেকাৰ, আমি ধুবুৰী লোকসভাৰ ইমান মানে ঠাঁচি ধুবুৰী লোকসভাত মানুহ ভৰাই দিছে, 27 লাখ ভোটাৰ। মোৰ ঘৰটো ধুবুৰীত ভৰাই দিছে। কি বুলি?
সমস্যা বুলি, অথচ আমি ধুবুৰীৰ যিটো ২৭ লাখ লোক তেওঁলোকক আমি সম্ভাৱনা হিচাপে লৈ তেওঁলোকক আমি সম্ভাৱনা হিচাপে আগন্তুক সময়ত আমি ইউজ কৰিম। আমি দেখুৱাই দিম যে ধুবুৰীৰ ২৭ লাখ লোক অসমৰ সমস্যা নহয়, অসমৰ সম্ভাৱনা, আৰু এইটো কৰি দেখুৱাইছোঁ আৰু আগন্তুক সময়ত আমি কৰি দেখুৱাম। সেই চেলেঞ্জটো লৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি সেই কামটো কৰিমেই, ৰাইজে ভোট দিয়ক, আমি সেই কামটো কৰিমেই। আমি দেখা পাইছোঁ যে চৰাঞ্চলৰ মানুহক লৈ কিছু ৰাজনৈতিক নেতাই হওক বা কিছু ব্যক্তিয়ে আচলতে ইগনোৰ কৰা দেখা যায়। বিভিন্ন সময়ত বিভিন্ন ইছ্যু লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰে। আপুনি যিহেতু ধুবুৰী লোকসভাত আপুনি প্ৰতিদ্বন্দ্বিতা কৰি আছে, গতিকে ধুবুৰী লোকসভালৈ আপোনাৰ এই চৰাঞ্চলৰ মানুহক লৈ আপোনাৰ অহা দিনত কি পৰিকল্পনা আছে? সকলোৱে এই যে চৰ চাপৰিৰ যিটো বিষয়টো লৈ ৰাজনৈতিক মুনাফা ল'ব বিচাৰে। মোক ভোট দিয়ক, মই বিদেশী খেদিম, মোক ভোট দিয়ক, মই বিদেশী মোক আপোনাক ৰক্ষা কৰিম। এই যে দুই পক্ষৰ যিটো ৰাজনীতি বিদেশী ইছ্যু লৈ ৪০টা বছৰে এই বিদেশী ইছ্যু লৈ অসমত লেতেৰা ৰাজনীতি চলি আছে। চৰকাৰে যিসকলে চৰকাৰত আহে তেওঁলোকে দেখা পায়, সঠিকটো দেখা পায়, যিসকলে বিৰোধিতা থাকে তেওঁলোকে এইটো ইছ্যু বনায়। এতিয়া যিটো বিদেশী ইছ্যু, বিজেপিৰ আছিল বিদেশী ইছ্যু, কিন্তু বিজেপিৰ বৰ্তমান বিদেশী ইছ্যু অনা নাই, কাৰণ তেওঁলোকে দেখা পাইছে নাই বিদেশী, মুছলমানটো বিদেশী নায়েই। খনচেৰেক ২-এটা হিন্দু থাকিব পাৰে, মুছলমান গৈছেহে, অহা নাই। য'ত বিদেশী নাই, একেবাৰে নাই, সেইটো সমস্যা এটা মুখৰোচক এটা ৰাজনৈতিক ইছ্যু বনাই ৰাখিছে। এই ইছ্যুটোক টোটেলি আমি নস্যাৎ কৰিম, আৰু তাৰ পিছত যিটো চৰ চাপৰি যিটো সমস্যা লৈ আমি চৰকাৰৰ লগত সহযোগ কৰি আমি এই সমস্যা সমাধান কৰিম। চৰকাৰ কোন এই কথাটো কালি চৰকাৰ কোন হ'ব এই কথাটো ক'ব নোৱাৰে। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, আমি সেইটোহে জানো। বিজেপিৰ মুখ্যমন্ত্ৰী আমাৰ কাৰণে বিষয় নহয়। আমি আমাৰ তথ্যভিত্তিক আমি কথা লৈ যাম। সি চৰকাৰ যেই নহওক তাৰ ওচৰতে আমি লৈ যাম তথ্যভিত্তিক। গভৰ্ণমেণ্ট বুলি ক'লে গভৰ্ণমেণ্টটো বেলেগ বস্তু আৰু বিজেপি দলটো বেলেগ বস্তু। গভৰ্ণমেণ্টটো বেলেগ বস্তু, কংগ্ৰেছ চৰকাৰটো বেলেগ বস্তু। গতিকে আমি চৰকাৰৰ ওচৰতহে যাম, আমি বিজেপিৰ ওচৰত নাযাওঁ, কংগ্ৰেছৰ ওচৰত যাওঁ। এই কামটো আমি কৰিম। আচ্ছা, যিকেই নহওক, আমি আচলতে আমাৰ প্ৰগ্ৰামটো মাত্ৰ ২৫ মিনিটৰ আছিলে। আপোনাক ধুবুৰী লোকসভাবাসীক যিসকলে আপোনাক ভোট প্ৰদান কৰিব, যিসকলে আপোনাৰ এই ডিবুটাৰ সংক্ৰান্তীয় জ্বলন্ত সমস্যা লৈ আশাবাদী, যিসকলক লৈ আপুনি অহা দিনত কাম কৰিব বিচাৰিছে, সেইসকলক উদ্দেশ্য কৰি আপোনাক তেওঁলোকৰ ওপৰত এটা অৱশেষত কি আহ্বান কৰিব? এইটোৱে মই ৰাইজৰ ওচৰত আহ্বান জনাম যে মই আপোনাক বুজাব নোৱাৰোঁ, কিন্তু আপোনাক বুজিবলৈ মোৰ সক্ষমতা আছে। তাৰ বাবে আপোনাৰ গলি ঘূৰি আছোঁ। মোৰ মোবাইল নম্বৰ বহুতৰ ওচৰত আছে, দিম। প্ৰতিটো কাগজতে মোৰ মোবাইল নম্বৰটো দিয়া আছে। আপুনি ডাইৰেক্ট মোক কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট কৰাৰ কাৰণে, সম্পৰ্ক কৰাৰ কাৰণে কোনো বাউণ্ডাৰী নাথাকে, আজিও নাই, পিছলৈকেও নাথাকে। গতিকে আপোনাৰ কথা ডাইৰেক্ট এজন MP ক'ব পাৰিব। আপুনি চাউল কিনাৰ কাৰণে টকা মোৰ পৰা নিবিচাৰে, মই জানো এইটো। সমস্যা তুলি ধৰাৰ কাৰণে, আপোনাৰ গাঁৱৰ সমস্যা বা আপোনাৰ অন্ততঃ এজন MP, যি MP আপোনাৰ কথা বুজি পাব, সেই MP জনক ওচৰত আপুনি পাব, MP জনক পাব। এইটো সেই হিচাপত ৰাইজে মোক গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। বন্ধুসকল, আপোনালোকে জানিলে ফাৰুক খানৰ কথা। সদায় অসমত চৰ্চিত ব্যক্তি এজন, আৰু তেওঁ এটা মাইক্ৰফোন আৰু ২৫,০০০ টকা গভৰ্ণমেণ্ট বাইণ্ডিং লৈ তেওঁ অহা দিনত ইলেকশ্যন খেলিব বিচাৰিছে। আমি আশা কৰোঁ যে আপোনালোকে সহায় সহযোগিতা কৰিব, আৰু আমাৰ এই সাক্ষাৎকাৰৰ জৰিয়তে আপোনালোকক এটাই মেছেজ দিব পাৰিছোঁ যে ৰাইট টু ইনফৰমেশ্যন এক্ট, অৰ্থাৎ RTI ২০০৫ চনত যি স্থাপন হৈছিলে, সেইটোৰ জৰিয়তে যে আপোনালোকে নিজৰ অধিকাৰটো নিজে সাব্যস্ত কৰিব পাৰিব, নিজৰ গোপনীয় কিছু ডকুমেণ্ট যে আপোনালোকে ওলাব পাৰিব। চৰাঞ্চলৰ ক্ষেত্ৰত যিবিলাকে আজি বিভিন্ন ঠাইত গৈ পেলাই তেওঁলোকৰ যে বিদেশী হ'বলগীয়া হৈছে, সেই ক্ষেত্ৰতো আপোনালোকে এই ৰাইট টু ইনফৰমেশ্যন এক্টটো ব্যৱহাৰ কৰিব পাৰিব। অৱশেষত এটাই মেছেজ দিব পাৰিছোঁ যে এই মানুহজন চৰ্চিত থকাৰ মূল কাৰণ হৈছে যে আচলতে ৰাইজৰ কাৰণে কাম কৰি আছে, আৰু ৰাইজৰ কাৰণে অহা দিনত কাম কৰিব। এই আশাৰে আপোনালোকৰ ওচৰত দোৱা মাগি আমি আজিৰ এই অনুষ্ঠানটো সমাপ্ত কৰিছোঁ।